হেল্ল' এভৰিৱান ৱেলকাম টু ইকুহিপাত সকলোকে নতুন ক্লাছলৈ আকৌ এবাৰ স্বাগতম জনাইছো আমি কমপ্লিট মেথছৰ এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো আৰু আজি আমাৰ হ'বলৈ গৈ আছে 31 নম্বৰ ক্লাছটো আমি অলৰেডি 30টা পাৰ্ট কমপ্লিট কৰিছো যিসকলে চোৱা নাই সিহঁতে ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক মই দি দিম আৰু সেই প্লেলিষ্টত গৈ পেলাই গোটেইকেইটা ক্লাছেই চাব পাৰিব আৰু ইয়াতে আমি গোটেইখিনি মেথছৰ টপিক ষ্টাৰ্ট কৰিছিলো আমি একদম প্ৰথম ক্লাছত নম্বৰ চিষ্টেম পঢ়িছিলো তো তেনেকৈ ক্ৰনলজিকেলি আমি চেপ্টাৰ্ছ কেইটা পঢ়ি আহিছিলো আৰু আজিৰ এই ক্লাছত আমি বৰ্তমান পঢ়িবলৈ গৈ আছো পাৰ্চেন্টেজৰ যিটো একদম শেষৰটো টাইপৰ বুলি ক'ব পাৰি আৰু শেষৰ টাইপৰ কুৱেশ্যন হৈছে ইলেকশ্যন বেছড কুৱেশ্যন আমি ইলেকশ্যনৰ লগত জড়িত প্ৰশ্নবিলাক জানিব লাগিব আৰু সেইবিলাক বস্তুৱে আজিৰ এই ক্লাছটোত আলোচনা কৰিম আৰম্ভ কৰিছো ক্লাছটো একদম প্ৰথমতে যেতিয়া নিৰ্বাচনৰ লগত জড়িত প্ৰশ্নবিলাক আহিব কিনো কৰিব লাগিব নিৰ্বাচনৰ লগত জড়িত যদি প্ৰশ্নবিলাক আহে আমি কি কৰিব লাগিব একদম ফাৰ্স্ট অফ অল আমি অকমান ইলেকশ্যনৰ কথা জানিব লাগিব যে নিৰ্বাচনত কি কি বস্তু থাকে আমি ইলেকশ্যনৰ কথাবিলাক জানো নে নাই ইয়াতে টোটেল তিনিটা টাইপৰ কুৱেশ্যন আছে বহুত বেছি কুৱেশ্যন নাই আৰু এক্সাম ওৰিয়েন্টেড কুৱেশ্যন বুলি ক'লে মাত্ৰ দুটা কুৱেশ্যন আছে এক্সামত মাত্ৰ দুটা ধৰণৰ কুৱেশ্যনহে আহে তো আমি বেছি সময় ওয়েষ্ট নকৰাকৈ আমি প্ৰথমতে কনসেপ্টখিনি পঢ়িম দেন দুটামান কুৱেশ্যন প্ৰেক্টিছ কৰি কেইটামান কুৱেশ্যন তোমালোকৰ কাৰণে হোমৱৰ্ক দি পেলাই ক্লাছটো সমাপ্ত কৰিম আৰম্ভ কৰিছো ক্লাছটো একদম ষ্টাৰ্টিং হতে যেতিয়া নিৰ্বাচনৰ লগত জড়িত প্ৰশ্ন বুলি কয় তোমালোকে মনত ৰাখিব লাগে নিৰ্বাচনত কি থাকিব ভোট থাকিব কিন্তু ভোট দিয়াৰ আগত আমাৰ ভোটাৰ লিষ্ট এখন ওলাই নে আমাৰ গাঁৱত কি হয় বা যিকোনো জেগাতে প্ৰথমতে এখন ভোটাৰ লিষ্ট ওলাই আৰু ভোটাৰ লিষ্টত যিসকল মানুহৰ নাম আছে সিহঁতেহে ভোট দিব পাৰিব যাৰ নাম নাই সিহঁতে ভোট দিব নোৱাৰে নেক্সট ইয়াতে দেখিবা এই যিখিনি ভোটাৰ লিষ্টৰ মানুহৰ নাম আছে সেই মানুহখিনিৰ ভিতৰত কিছুমান মানুহে ভোট দিবলৈ নেযায় কিছুমানে ভোট দিবলৈ যায় কিন্তু কিছুমানে ভোট দিবলৈ নেযায় তো যিসকল মানুহে ভোট দিব নেযায় সেইকেইটাক আমি কম নট কাষ্টেড দেয়াৰ ভোট ঠিক আছে নট কাষ্টেড দেয়াৰ ভোট যোনে ভোট দিব নাযায় সিহঁতে ভোট নিদিলে বুলি আমি লিখিলো ভোট নিদিলে ঠিক আছে আৰু যিসকলে ভোট দিব সিহঁতক কম আমি কাষ্টেড ভোট সেই ভোটখিনিক আমি কি বুলি কওঁ কাষ্টেড ভোট বুলি কওঁ কাষ্টেড ভোট এতিয়া ইয়াৰে কথাটো এনেকুৱা হয় ভোটাৰ লিষ্টত বহুত মানুহৰ নাম থাকে যিসকলে ভোট দিব নাযায় সেই ভোটখিনি কোনোবাই পাব নেকি যিসকলে ভোট দিব নাযায় সেই ভোটকেইটা কোনোবা কেণ্ডিডেটে পাব জানো যোনে নিৰ্বাচন নেখেলক কিয় কোনো কেণ্ডিডেটে সেইখিনি ভোট নাপায় ঠিক আছে এইটো হল প্ৰথম কনসেপ্ট যে যোনে ভোট দিব নাযায় সেইখিনি ভোট কোনে নাপায় যদি মই কওঁ এটা নিৰ্বাচনত টোটেল ভোটাৰ লিষ্টত মানুহৰ নাম আছিলে 1000 জন 1000 জন আছিলে ভোটাৰ লিষ্টত মানুহৰ নাম তাৰে ভিতৰত মই কৈ দিলো 80 জন মানুহে ভোট দিবলৈ নগল যদি 80 জন মানুহে ভোট দিবলৈ যোৱা নাই তেতিয়াহলে কিমান জন মানুহে ভোট দিছে কোৱাচোন তো ভোট দিয়া মানুহ ইয়াতে আমাৰ হৈ যাব 920 জন হবনে তো 1000 জনৰ 80 জনে ভোট দিয়া নাই মানে 920 জন মানুহে ভোট দিছে এতিয়া যিসকল মানুহে ভোট দিছে ন তাতে এটা নতুন কনসেপ্ট আহিব শুদ্ধ ভোট আৰু ভুল ভোট মানে যেতিয়া মানুহবিলাকে ভোট দিব তাৰে কিছুমান ভোট থাকিব ভ্যালিড ভোট আৰু কিছুমান থাকিব ইনভ্যালিড ভোট এটা ভ্যালিড আৰু ইনভ্যালিড মানে কি বুজিবলৈ ট্রাই কৰা ভ্যালিড আৰু ইনভ্যালিড মানে বহুত টান বস্তু একো নহয় ভ্যালিড মানে হৈছে যিবিলাক ভোট গ্ৰহণযোগ্য হৈছে অৰ্থাৎ যিবিলাক ভোট ভ্যালিড মানে হৈছে যিবিলাক ভোট আমি ক্যান্ডিডেট কেইজনৰ নামত দিব পাৰিম ইনভ্যালিড মানে হৈছে ভুল ভোট যিবিলাক ভুল হৈছে এটা ভুল মানে কি তো ভুল মানে কথাটো এনেকুৱা ধৰা হল এখন ব্যালট পেপাৰ আছে ইয়াতে ঠিক আছে আমাৰ যদি বৰ্তমানৰ তো ইভিএম মেচিনটোৰ কথা কোৱা হয় কিন্তু ইভিএম মেচিনটোৰ কথা বাদ দিয়ে আমি ব্যালট পেপাৰৰ কথা কওঁ তো ব্যালট পেপাৰত যদি এনেকুৱা আমাৰ প্ৰথমতে আছে বিজেপি বুলি ঠিক আছে বিজেপি আছে তাৰ পিছত আমাৰ আছে এটা কংগ্ৰেছ বুলি আছে তো এনেকৈ ব্যালট পেপাৰত সিম্বল বিলাকো থাকে তো কাষৰ এটা বক্স থাকে বক্সটোত এটা সিম্বল এটা থাকে পদুম ফুল এটা দিলে এটা কংগ্ৰেছ বুলি ক'লে হাত এখন আঁকি থলে ওকে আৰু আমি যেতিয়া ভোট দিও আমাক ভোটটো এই বক্সটোৰ ভিতৰত দিব কোৱা হয় আমাক কয় যে যেতিয়া ষ্টেম্পটো লগাবা ষ্টেম্প এটা লগাব দিয়ে ন ষ্টেম্পটো বক্সটোৰ একদম ভিতৰত লগাবা কিন্তু কেতিয়াবা কি হয় কিছুমান মানুহে যেতিয়া ভোটটো দিব লাগে যায় ভুল বশত অকণমান এনেকৈ সাইডত পৰি যায় যদি ষ্টেম্পটো কাষত পৰি যায় তেতিয়াহলে সেই ভোটটোকে আমি কওঁ ইনভ্যালিড ভোট বুলি ইনভ্যালিড মানে কি ইনভ্যালিড মানে হৈছে যিটো ভোট আমাৰ একচেপ্ট নহল যিটো ভোট আমি ভুল বুলি ক'ব পাৰো তো ইয়াৰে কাষত যিটো পৰি গৈছে এইটো কি বুলি কম ইনভ্যালিড বুলি কম ঠিক একেদৰে যদি কেতিয়াবা এনেকুৱা হয় যে এটা ভোট এনেকৈ পৰি গৈছে এটা ভোট আমাৰ ইয়াতে হৈ গল এনেকুৱা টাইপৰ তো বিজেপিতো পৰিছে কংগ্ৰেছতো পৰিছে কি হ'ব এইটো ইনভ্যালিড একচুয়ালি রুল কেনেকুৱা রুলটো হৈছে একদম মাজত পৰিব লাগে ষ্টেম্পটো ক'ত থাকিব লাগিব মাজত থাকিব লাগিব এনেকৈ মাজত পুৰা ষ্টেম্পটো লিখা থাকিব লাগিব যে মই এজন মানুহক বিচাৰো এজ এ উইনাৰ ঠিক আছে জিকাব বিচাৰো তো ভোট যেতিয়া দিয়া হয় মাজত মাৰিব লাগে ষ্টেম্পটো যদি কোনোবা কাষত পৰে তাহলে সেইটোক আমি কি বুলি কওঁ ইনভ্যালিড বুলি কওঁ আৰু যিটো ভোট তেনেকুৱা ভুল হয় আৰু সেই ভোটটোৰ এতিয়া কি হয় বিজেপিও নাপায় কংগ্ৰেছও নাপায় সেইটো ডাষ্টবিনে পায় ডাষ্টবিনটো আমি পেলাই দিম এইটো ভোট কাকো দিব নোৱাৰো আৰু ইয়াতে যদি চাও আমাৰ কেণ্ডিডেট সকলে ভোট দিছিলে কিমান 920 জনে মই কলো যে ইয়াতে 120 জন মানুহৰ ভোট দিয়াত ভুল হৈছিলে 120 জনৰ যদি ভোট দিয়াত ভুল হয় কিমান জনৰ শুদ্ধ হৈছে তো শুদ্ধ হৈছে 800 জন মানুহৰ ঠিকে লিখি আছো টোটেল ভোটাৰ লিষ্টত মানুহ আছিলে 1000 জন তাৰে 80 জনে ভোটেই দিয়া নাই
তো যিসকলে ভোট দিয়া নাই সেইসকলৰ ভোটটো ভুলো নহয় শুদ্ধও নহয়, সিহঁতে ভোট দিয়াই নাই, সেইকেইটা ভোট মানে কি হয় আমাৰ ভোট বাকচ কেইটা যে থাকে তাত নপৰে সেইকেইটা মানুহৰ ভোট। তো ভোট টোটেল কালেক্ট কিমান হৈছে 920টা, আৰু এই 920টা ভোটৰ ভিতৰত আমাৰ 120টা হৈছে ইনভেলিড মানে ভুলকৈ দিয়া ভোট। তো এইকেইটা কি হ'ব ডাষ্টবিনত পেলাই দিব। থাকি গ'ল কিমান, থাকি গৈছে 800টা ভোট, আৰু এই 800টা ভোটে কি পাব আমাৰ যিকেইজন কেণ্ডিডেটে পাৰ্টিচিপেট কৰি আছে, যোনে সেই ইলেকশ্যনটোত পাৰ্টিচিপেট কৰিছে সিহঁতে সেই ভোটখিনি পাব। যদি মই কওঁ এটা নিৰ্বাচনত দুজন প্ৰাৰ্থী আছে, দুজন কেণ্ডিডেট, তেতিয়াহ'লে আমি কি ক'ম দুজনৰ এজনে যদি কোৱা হয় 500টা ভোট পাইছে তো আনজনে কিমানটা পাব, আনজনে পাব 300টা, কাৰণ টোটেল ভ্যালিড ভোট আছে 800। তো ইয়াৰে পৰা তোমালোকে এটা কথা মনত ৰাখিবা যে যিটো নিৰ্বাচনৰ কথা আমি আলোচনা কৰি আছো সেই নিৰ্বাচনত যিকেইটা ভ্যালিড ভোট থাকে সেই ভ্যালিড ভোটৰহে সংখ্যা বা ভ্যালিড ভোটৰ ভিতৰতহে যিকেইটা ভোট থাকিব সেইকেইটা কেণ্ডিডেট কেইজনে পায়। বাকি ইনভ্যালিড ভোট কেইটা কোনো নাপায়, ডাষ্টবিনত পেলোৱা হয়, আৰু নট কাষ্টেড যোনে ভোট দিয়া নাই সিহঁতৰ কেইটা ভোট কোনেও এনেও নাপায়। বাকি যি 800 ভোট ইয়াতে ভ্যালিড আছিলে তাৰে যদি এজনে 500 পাইছে মানে আনজনে 300ৰ বাহিৰে বেলেগ পোৱাৰ চান্স নাই। এতিয়া এই কাহিনীটোত আমাক যেতিয়া কৈছে ভোটাৰ লিষ্টত 1000 জন মানুহ আছিল, এজন কেণ্ডিডেটে 500 পাইছে, আৰু জিকিব নে নাই, জিকিব। দেখিবলৈ এনেকুৱা হৈছে যে 1000 জনৰ মানুহৰ নাম আছিলে তাৰে 500টাৰে ভোট এজনে পাইছে, বাকি ইজনে 500 পাব, তেতিয়াহ'লে তেনেকুৱা আচলতে নহয়। কাৰণ আমি ভোটাৰ লিষ্ট বা টোটেল ভোটছৰ ওপৰত এইটো হিচাপ কৰি পেলাই ক'ব নোৱাৰো যে এজনে এইটো পাইছে মানে আনজনে কিমান পাইছে। আমি লগতে গুৰুত্ব দিব লাগিব ইনভ্যালিডৰ কথা, লগতে গুৰুত্ব দিব লাগিব নট কাষ্টেডৰ কথা। এইটো হৈ গ'ল আমাৰ শিকিব লগা কথা। এতিয়া আহিছো কেইটামান কুৱেশ্যনৰ ফালে, কেইটামান কুৱেশ্যন কৰাৰ পাছত তোমালোকৰ সকলোৰে কনচেপ্টটো ক্লিয়াৰ হ'ব। এক্সামত আমাক কি ক'ব, এটা নিৰ্বাচনৰ কথা ক'ব, চাবাৰে বুজিবলৈ চেষ্টা কৰিবা। এক্সামত এটা নিৰ্বাচনৰ কথা ক'ব আৰু সেই নিৰ্বাচনত এজন ইনভ্যালিড ভোট আছিলে 10%। এক্সামত এনেকৈ ক'ব যে এটা নিৰ্বাচনৰ ইনভ্যালিড ভোটৰ সংখ্যা হৈছে 10%। ওকে, আৰু লগতে ক'ব এজন কেণ্ডিডেট আছে এ নামৰ কেণ্ডিডেটজনে ভোট পাইছে টোটেল 50%। তেতিয়াহ'লে তোমালোকে কোৱা যে বিয়ে কিমানটা ভোট পাব, বিয়ে কিমানটা ভোট পাব, যদিহে টোটেল ভোট 2000 হয়। এইটো হৈছে আমাৰ কুৱেশ্যন। আমাক কৈছে এখন গাঁও এখনত এটা সৰু এটা নিৰ্বাচন হৈ আছে, সেই নিৰ্বাচনটো টোটেল 2000 জন মানুহে ভোট দিছে, টোটেল ভোট কিমান আছে 2000। আমাক কৈছে যে নিৰ্বাচনটোত ইনভ্যালিড ভোট আছে 10%, 10% ভোট মানে ভুল হৈছে, মানে এজন কেণ্ডিডেটে পাইছে 50% ভোট, তো আনজনে কিমান পাব। তো আমি সদায় কি কৰিম, যেতিয়া নিৰ্বাচনৰ লগত জড়িত প্ৰশ্ন আহিব প্ৰথমতে এটা ফ্লো চাৰ্ট বনাম। ফ্লো চাৰ্ট মানে এই ডায়াগ্ৰামখন বনাম, ঠিক আছে, এই ডায়াগ্ৰামখন বনাম। যদিহে এক্সামত আমাক যদি কয় যে নট কাষ্টেড দেয়াৰ ভোট মানে ভোট দিয়া নাই, তেতিয়াহ'লে এই ষ্টেপটো আহিব, ঠিক আছে। যদি নট কাষ্টেডৰ কথা কোৱাই নাই, যদি আমাক কয় যে এটা ইলেকশ্যনত নিৰ্বাচনত ভোট দিয়া মানুহ হৈছে ইমানজন আৰু তাৰে গোটেই কেইজনে ভোট দিছে, তেতিয়াহ'লে নট কাষ্টেডৰ এই লাইনটো নিলিখিলেও হ'ব, ঠিক আছে, মানে গোটেইখিনি কাষ্টেড ভোট ন, তো আমি ডাইৰেক্টলি টোটেল ভোট তাৰে পাছত আমি ভ্যালিড ইনভ্যালিডটো লিখিব পাৰিম। অৰ্থাৎ ইয়াতে যদি চোৱা ইয়াতে আমি কম যে টোটেল ভোট হৈছে, এইটো হৈছে টোটেল ভোট, টোটেল ভোট কিমান হ'ব, সদায় 100%। আমি সদায় পাৰ্চেন্টেজত অৰিজিনেল বস্তুটো 100% লৈ লওঁ, আৰু এই 100% ভোটৰ ভিতৰত ইয়াতে আমাক কৈছে নেকি যে কোনোবাই ভোট দিয়া নাই, নাই কোৱা। যিহেতুকে কুৱেশ্যনত একো কোৱা নাই আমি সেইটো লিখাৰ কোনো দৰকাৰ নাই। আমাক কৈছে ইনভ্যালিড ভোটৰ কথা, তো ইনভ্যালিড ভোট কিমান শতাংশ, 10%। তো 10% যদি ইনভ্যালিড হয় তাহলে ভ্যালিড ভোট কিমান হ'ব, তো ভ্যালিড ভোট ইয়াতে হৈ পৰিব, হয়তো সকলোৰে এনসাৰ আহিছে 90%। যদি 10% ইনভ্যালিড হয় 90% কি হ'ব, ভ্যালিড হ'ব। আৰু এই যিখিনি ভ্যালিড ভোট আছে সেই ভ্যালিড ভোটখিনি আকৌ কি কৰিম, ভ্যালিড যিখিনি ভোট আছে ভ্যালিড ভোটখিনি এতিয়া পাব কেণ্ডিডেট কেইজনে। আমাক এইটোও কৈছে যে এজন কেণ্ডিডেটে পাইছে 50% ভোট, এতিয়া এজনে যদি 50% পাইছে আনজনে কিমান পাব, আনজনে কিমান পাব, 50 পাবনে, নেপায় 50। কিয় নেপায় 50, তাৰ কাৰণটো হৈছে ভ্যালিড ভোট আছেই 90। যদি ভ্যালিড ভোট 90 আছে, যদি এজনে যদি 50 পাইছে আনজনে 40 পাব, তেতিয়াই কি হ'ব, ইলেকশ্যনটো আমাৰ ভোটখিনি মিলিব। এতিয়া এইখিনি হ'ল আমাৰ ডায়াগ্ৰাম, এইখিনি আমি ফ্লো চাৰ্ট বনালো। এতিয়া ইয়াতে আমি কাষ্টেড নট কাষ্টেডৰ ষ্টেপটো আমি ইগনোৰ কৰিছো, আমি হিচাপ মতে এই গোটেইকেইটা ষ্টেপ বনাব লাগে। আমি প্ৰথমতে ভোটাৰ লিষ্ট লিখিব লাগে, তাৰপিছত কাষ্টেড ভোট নট কাষ্টেড ভোট এইখিনি লিখিব লাগে, তাৰ পাছতহে ভ্যালিড ইনভ্যালিড, তাৰে পিছতহে আমি কেণ্ডিডেট কেইজনে পোৱাৰ লাইনটো লিখিব লাগে। কিন্তু কুৱেশ্যনত যদি কাষ্টেড নট কাষ্টেডৰ কথা কোৱাই নাই তেতিয়াহ'লে আমি ধৰি লম যে টোটেল ভোট যিমান আছে গোটেই কেইজনে ভোট দিছে,
আমি ডাইৰেক্টলি ভ্যালিড ইনভ্যালিডৰ ফালে আহি যাম। তো ইয়াতে মই লিখিছো ইনভ্যালিড ভোট 10%, মানে বাকি টোটেল ভোট যদি 100 বুলি ধৰা হয়, এইটো সদায় 100 বুলি ধৰিবা দেই, এইটো সদায় 100, টোটেল ভোট সদায় 100 হ'ব, বেলেগ একো নাই। যদি এইটো 10% ইনভ্যালিড মানে 90% ভ্যালিড, তাৰ ভিতৰত 50% যদি এজনে পাইছে আনজনে 40%, কাৰণ 90 হ'ব লাগিব ন, দুয়োটা যোগ কৰিলে হ'ব লাগিব। তো এনেকৈ আমি ডায়াগ্ৰামটো কমপ্লিট কৰিলো। ইয়াৰে পাছত তোমালোকে চাব লাগে ইয়াতে যিকেইটা পাৰ্চেন্টেজ আমি পালো তাৰ কাৰোবাৰ ভ্যালু দিয়া আছে নেকি। যেনেকে ইয়াতে কৈছে টোটেল ভোট আছে 2000, যদি টোটেল ভোট 2000 আছে তেতিয়াহ'লে আমি এনেকুৱা ক'ব পাৰিম নেকি যিটো 100% আছে সেইটো 2000ৰ সমান বুলি? নিশ্চয় পাৰিম। যিটো টোটেল ভোট 100% বুলি কৈছে মানে আমি এনেকৈ ক'ব পাৰিম যে 100% সমান আহিব 2000, 100% মানে 2000, আৰু ইয়াৰে পৰা আমি 0000 কাট কৰিলে আমি পাম 1% ইকুৱেল 20। পামনে? মই কি কৰিছো 100% সমান যদি 2000 ভোট হয় 1% মানে কি হ'ব, 1% ইকুৱেল কিমান হ'ব আমি সেইটো উলিয়াইছো। আৰু যদি 1% ইকুৱেল আমি গম পাই যাও, আমাক উলিয়াব কি দিছে, আমাক উলিয়াব দিছে বিয়ে কিমান ভোট পাইছে। তো বিয়ে পাইছেনো কিমান, বিয়ে পাইছে 40% ভোট। যদি আমি এ যদি 50% পাইছে, বিয়ে কিমান পাব, তো বিয়ে পাইছে 40%। তো 40%ৰ ভ্যালু আমি উলিয়াব লাগে। তো এইফালে এটা 40 পূৰণ কৰি দিয়া। কিয় পূৰণ কৰিছো 40, কাৰণ 40 এক গুণ কি 40, আমি 40%হে উলিয়াব লাগে। ইয়াতেও তো 40 পূৰণ কৰি দিয়া। তো 4 2 8, দুটা শূন্য আহি গল 800, মানে যিজন কেণ্ডিডেটে ইলেকশ্যনত হাৰিছে সেই কেণ্ডিডেট জনে পাইছে 800টা ভোট। এক্সামৰ আমাক এইটোও ক'ব পাৰে যে জয়ী হোৱা কেণ্ডিডেট জনে কিমানটা ভোটত জয়ী হৈছে। তো তাৰ কাৰণে আমি চাব লাগিব যে চোৱা যিজনে জয়ী হৈছে সেইজনে পাইছে 50%, যোনে হাৰিছে সেইজনে পাইছে 40%। তো ইহঁত দুটাৰ মাজত পাৰ্থক্য কিমান আছে, পাৰ্থক্য আছে 10%, মানে যিজন কেণ্ডিডেটে জিকিছে সেই জয় হোৱা কেণ্ডিডেট জনে 10% ভোট বেছিকৈ পাইছে। আমি যিহেতুকে ইয়াতে পাইছিলো যে 1% ইকুৱেল হৈছে 20, 1% ইকুৱেল 20, আমি উলিয়াব লাগে 10%ৰ ভ্যালু, কাৰণ কিমানটা ভোটত জিকিছে সেইটো উলিয়াবলৈ হলে আমি 10 এটা পূৰণ কৰিম, আৰু ইয়াৰে পৰা পাই গলো 200টা ভোটত। 200টা ভোটত কি হৈছে, এ নামৰ প্ৰাৰ্থীজনে জয়লাভ কৰিছে। খুব সিম্পল হয়, কৰিব কি লাগে, জাস্ট ডায়াগ্ৰামটো বনাব লাগে। এবাৰ ডায়াগ্ৰামটো বনোৱাৰ পিছত তোমালোকে এনসাৰ উলিয়াব পাৰিবাই। নেক্সট আৰু এটা এক্সাম্পল দি দিছো, এইবাৰ কৈ দিলে এটা নিৰ্বাচন এটা আছে, তাত কি হৈছে, তাত 10% মানুহে ভোট নিদিলে, 10% মানুহে ভোট নিদিলে, নট কাষ্টেড বুলি কৈ দিলো, নট কাষ্টেড, 10% মানুহে ভোট নিদিলে। নেক্সট মই কৈছো 15% ভোট আছিলে ইনভ্যালিড, 15% ভোট কি আছিলে, 15% ভোট আছিলে ইনভ্যালিড। চাবানে মই বেছি ডিটেইলছত লিখা নাই, কুৱেশ্যন বহুত লম্বাকে লিখাৰ কোনো যুক্তি নাই, জাস্ট বুজি পাব লাগে, হয় না। তো কুৱেশ্যন সলভ কৰাৰ কাৰণে প্ৰেক্টিচ কুৱেশ্যনৰ কাৰণে কেইটামান কুৱেশ্যন আছে, ওকে, তোমালোকে এই কুৱেশ্যন কেইটা কৰিব পাৰিবা, জাস্ট কনচেপ্টটো বুজি লোৱা। আমাক কৈছে 10% ভোট নট কাষ্টেড, 10% মানুহে ভোট নিদিলে। আমাক কৈছে 15% ভোট ইনভ্যালিড আছিল। আমাক কলে এজন প্ৰাৰ্থীয়ে 6000 ভোট পাইছে, বা আমাক কলে এজন প্ৰাৰ্থীয়ে আমাক কৈ দিলে 50% কৈ দিয়া, 50% ভোট পাইছে এ নামৰ প্ৰাৰ্থীজনে 50% ভোট পাইছে, আৰু 50% ভোট পাইছে, আৰু লগতে কিমান হ'ব আমাৰ, আৰু লগতে 1500 ভোটত জয়লাভ কৰিছে। ঠিক আছে, অন বাই 1500 votes। মই আকৌ ৰিপিট কৰিছো, যদি তোমালোকে কুৱেশ্যনটো লিখিব বিচৰা লিখিও ল'ব পাৰা। কুৱেশ্যন এনেকুৱা হ'ব, এটা নিৰ্বাচনৰ 10% মানুহে ভোটদান নকৰিলে, 10% মানুহে ভোটদান নকৰিলে, লগতে 15% ভোট গ্ৰহণযোগ্য নাছিল, লগতে 15% ভোট গ্ৰহণযোগ্য নাছিল। নেক্সট লিখিবা, যদিহে এজন প্ৰাৰ্থী এ 50% ভোট লাভ কৰি 1500 ভোটত জয় লাভ কৰিবলৈ সক্ষম হয়, 1500 ভোটত জয় লাভ কৰিবলৈ সক্ষম হয়, তেতিয়াহ'লে টোটেল ভোট কিমান আছিলে উলিওৱা, টোটেল ভোট মুঠ ভোটৰ সংখ্যা উলিওৱা। এটা নিৰ্বাচনত 10% মানুহে ভোটদান নকৰিলে, 15% মানুহে মানুহৰ ভোট গ্ৰহণযোগ্য নাছিল, 15% ভোট গ্ৰহণযোগ্য নাছিল, এনেকে লিখিব পাৰা, 15% ভোট গ্ৰহণযোগ্য নাছিল।
যদিহে এজন প্ৰাৰ্থী এ যদিহে এজন প্ৰাৰ্থী এ 50% যদিহে এজন প্ৰাৰ্থী এ 50% ভোট লাভ কৰি 1500 ভোটত জয় লাভ কৰিবলৈ সক্ষম হয় তেতিয়াহলে মুঠ ভোটৰ সংখ্যা উলিওৱা। এটা চোৱা এইটো কুৱেশ্যনৰ ফালে যদি চাও লেংগুৱেজটো লিখি ল'বা সকলোৰে কামত আহিব। বাকি মই ইয়াতে অকমান ফ্লো চাৰ্টটো লিখি দিছোৱে। আমি কি কৰিম প্ৰথমতে সদায় ফ্লো চাৰ্টখন বনাম। আমি বেছি ভাবি নাথাকো আমি ডায়াগ্ৰামটো বনাই ল'ম। ইয়াতে নট কাষ্টেডৰ কথা কৈছে। প্ৰথমতে ধৰি লোৱা টোটেল ভোট কিমান হ'ব? তো টোটেল ভোট হ'ব 100%। টোটেল ভোট সদায় 100%। আৰে 100% আমাক কি কৈছে 10% মানুহে ভোট দিয়া নাই মানে 10% ভোট দিয়া নাই মানে কিমানে ভোট দিব? তো ভোট দিছে 90%। যদি 10% মানুহে ভোট দিয়াই নাই মানে 90% ভোট দিছে। নেক্সট আমাক কি কৈছে আকৌ এই 90% মানুহে যে ভোট দিছে তাৰে 15% ভোট ইনভ্যালিড মানে ভুল ভোট। যদি 15% ইনভ্যালিড হয় বাকিখিনি কি হ'ব? বাকি 75% ভোট ভ্যালিড ভোট হ'ব। হয়নে? 75% ভোট ভ্যালিড। আৰু এই 75% ভোটৰ ভিতৰত এজন প্ৰাৰ্থীয়ে পাইছে 50%। એટલે আনজনে কিমান পাব? তো আনজনে পাব 25%। ঠিক আছে আনজনে কিমান পাব? 25%। কাৰণ 50 যোগ 25 কিমান? 75 নহয় জানো? যে ক্যান্ডিডেট দুজনে যে ভোট পাব সেইটোতো ভ্যালিড ভোটৰে হ'ব ন। টোটেল ভোটৰ পৰাটো নাপায়। কাৰণ টোটেল ভোটৰ 10% চোন ভোটে দিয়া নাই 15% চোন ভুল হ'ল তো 25% পেলাই দিছে। যি 75% ইয়াতে ৰৈ গৈছে ন এইটো কওঁ আমি ভ্যালিড ভোট। আৰু এইখিনিৰ পৰাহে উইনাৰ এণ্ড লুজাৰে ভোট পাব। এতিয়া ইয়াতে আমি দেখিলো এজনে পাইছে 50% তো আনজনে 25%। এতিয়া যিজন মানুহে জয়লাভ কৰিছে অৰ্থাৎ এইজনে জয়ী হৈছে কিমান ভোটত জয়ী হৈছে? 25% ভোট বেছিকৈ পাইছে। এইজনে পাইছে 25%, এইজনে 50%, মানে 25 বেছিকৈ পাইছে। তো এই যে 25% বেছিকৈ পাইছে সেই 25%তে কাৰ সমান হ'ব? আমাক কি কৈছে চোৱা 1500 ভোটত জয়লাভ কৰিছে মানে 25% সমান আমি ইয়াতে লিখিব পাৰিম 1500। তো প্ৰথমতে ডায়াগ্ৰাম তাৰ পাছত তোমালোকে চাব লাগিব কুৱেশ্যনত কি দিয়া আছে। যেনেকৈ ইয়াতে কৈছে যে 1500 ভোটত জয়লাভ হৈছে। তো 1500 ভোটত যদি জয়লাভ কৰিছে তেতিয়া শতাংশত চাই লোৱা যে শতাংশত কিমান ভোটত জয়লাভ কৰিছে। তো শতাংশত দেখিবা 25% বেছিকৈ পাইছে তো 25% ভোটত জয়ী হৈছে। নেক্সট এইখিনি সলভ কৰিলে আমি দেখিম 1% ইকুৱেল কিমান আহিব? 60। 1% ইকুৱেল যদি 60 হয় আমাক টোটেল ভোট উলিয়াব দিছে। টোটেল ভোট উলিয়াবলৈ আমি কি কৰিম? ইয়াতে এটা 100 মাল্টিপ্লাই ইয়াতে আমি ইয়াতে 00 লগাই দিম অৰ্থাৎ 6000 আমাৰ এনসাৰ আহি গ'ল। তো 6000 আছিলে এই নিৰ্বাচনটো টোটেল ভোট। আশা কৰো ক্লিয়াৰ সকলোৰে। এটা কাম কৰো এটা কুৱেশ্যন তোমালোকৰ কাৰণে এটা কুৱেশ্যন নহয় তোমালোকৰ কাৰণে কেইটামান কুৱেশ্যন হোমৱৰ্ক আছে। তোমালোকে এই কুৱেশ্যন এটা ট্ৰাই কৰা। মই কুৱেশ্যনৰ অসমীয়াটো একেলগে মেনশ্যন কৰিছো। In an election between two candidates, the winner receives 65% of the total valid votes and won the election by majority of 900 votes. Okay, তাৰ আগতে এটা কনসেপ্ট একেলগে কৈ পেলাই মই সামৰিছো। এটা কনসেপ্ট আৰু এটা আছে। এটা সৰু কনসেপ্ট এটা বাকি আছে সেইটোও চাই লোৱা। তো এটা কুৱেশ্যনৰ থ্ৰুৰে কৰো ন এই কুৱেশ্যনটোৰ সহায়তে কৰিছো। এতিয়া মই কি কৈছে এটা নিৰ্বাচন আছে নিৰ্বাচনটোত দুজন কেণ্ডিডেট আছে চাবা দেই মই অসমীয়াটো কৈ দিম বাৰু। এটা নিৰ্বাচনত দুজন কেণ্ডিডেট আছে দুজন মানুহ আছে। যিজন জয়ী হৈছে ন সেই জয়ী হোৱাজনে 65% ভোট পাইছে। 65% ভোট পাইছে এণ্ড won the election ইলেকশ্যনটো জিকিছে কিমানটা ভোটত? 900টা ভোটত। মানে কৈছে ফাইণ্ড the total number of votes polled। এতিয়া ইয়াতে আমাক ভ্যালিড ইনভ্যালিডৰ কথা কৈছে নেকি? এতিয়া আমাক কৈছে নেকি যে কিছুমান ভোট গ্ৰহণযোগ্য নাছিল ইনভ্যালিড হৈছে? নাই কোৱা। কোনোবাই ভোট দিয়া নাই এইবিলাক কৈছে নেকি? নাই কোৱা। তো এনেকুৱা কুৱেশ্যনৰ ক্ষেত্ৰত আমি টোটেল ভোটটো কি বুলি লম? টোটেল ভোট হ'ব 100% আমাৰ ললো 100%। এতিয়া ইয়াৰে আমি কি কম এজন কেণ্ডিডেটে কিমান পাইছে? 65%। আনজনে কিমান পাব? যদি ভ্যালিড ইনভ্যালিড কোৱা নাই তো 100% তো গোটেই ভ্যালিড। আৰু ইয়াতে মোক ব্ৰেকেটত কৈয়ে দিছে assuming all votes are valid গোটেইখিনি ভ্যালিড ভোট মানে ভুল একো হোৱা নাই। আরে এজনে যদি 65 পাইছে বাকিজনে কিমান পাব? 35%। এটা ইহত দুটাৰ মাজত ভোটৰ পাৰ্থক্য কিমান? তো ইহত দুটাৰ মাজত যদি তোমালোকে ডিফাৰেন্স চোৱা ন ডিফাৰেন্স দেখিবা 30%। আরে 30% ভোটতে কি হৈছে? এজনে জিকিছে। তো সেই 30% আমি কাৰ সমান বুলি কম? এই 900টা ভোটত জয়ী হোৱা বুলি কৈছে ন তো 900ৰ সমান। এর পৰা সলভ কৰিলে তোমালোকে দেখিবা 1% ইকুৱেল আহিব 30। যদি 1% ইকুৱেল 30 হয় আমাক উলিয়াব কি দিছে? আমাক কৈছে টোটেল নাম্বাৰ অফ ভোটস পোল টোটেল কিমান ভোট দিছিলে? তো টোটেল নাম্বাৰ অফ ভোট মানে কিমান? 100% উলিয়াব লাগে। তো 100% উলিয়াবৰ কাৰণে দুয়োফালে এটা 100 মাল্টিপ্লাই কৰি দিয়া অৰ্থাৎ কিমান হৈ গ'ল? 3000। 3000 আছিলে টোটেল ভোট। তো এক্সামত আমি এনেকৈ সলভ কৰো। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। ওকে তাৰ আগতে মই এইটো কথাও জনাই দিও
যদিহে কোনোবাই মেথছৰ কাৰণে নতুনকৈ বেটছ জইন কৰিম বুলি ভাবিছে, যদিহে ভাবিছে কোনোবা বেচিক্সৰ পৰা কৰিব পৰা কিবা ক্লাছ আছে নেকি, তেতিয়াহ'লে নিশ্চয়কৈ তোমালোকে জইন কৰিব পৰা মেথমেটিক্স কনচেপ্ট ক্লিয়াৰ বেটছ ফৰ এডিআৰই যদিও আছে, ইয়াতে আছাম কম্পিটিটিভ এক্সাম গোটেইখিনি হৈ যাব। এতিয়া আমাৰ গ্ৰেড 3 লেভেলৰ হওক, গ্ৰেড 4 লেভেলৰ হওক, যিকোনো ধৰণৰ পৰীক্ষা দিব যোৱা, তোমালোকৰ মেথছত কনফিডেন্স পুৰা হাই থাকিব, মেথছৰ ফালৰ পৰা তোমালোকৰ ফুল মাৰ্কছ আহিব, এইটো মোৰ ফালৰ পৰা প্ৰতিশ্ৰুতি বুলি ধৰি লোৱা। এতিয়া যেতিয়া ক্লাছেছ খিনি চাবা, তেতিয়াহ'লে নিশ্চয় তোমালোকে ফিলেই কৰিবা যে এনেকৈ পঢ়িলেতো মই মাৰ্ক পামেই, ক'ত পাবা ক্লাছেছ খিনি। তো ক্লাছেছ খিনি চোৱাৰ কাৰণে তোমালোকে কি কৰিবা, অবভিয়াছলি হোৱাটছএপ গ্ৰুপটো জইন কৰি ৰাখা সকলে গম পায়, মই প্লেলিষ্টখনৰ লিংক শ্বেয়াৰ কৰিছো। যিসকলে প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাই আছে, তোমালোকে কুহিবাতৰ যিটো ইউটিউব চেনেল আছে, ইয়াত প্লেলিষ্টত যাবা, ঠিক আছে, প্লেলিষ্ট ছেকশ্যনত যাবা, তাত তোমালোকে যাই পেলাই অকমান স্ক্ৰল কৰিলে দেখিবা মেথমেটিক্স কনচেপ্ট ক্লিয়াৰ ক্লাছেছ বুলি এটা প্লেলিষ্ট বনোৱা আছে, বা চাৰ্চ কৰিলেও আহিব কনচেপ্ট ক্লিয়াৰ ক্লাছ বাই নিৰ্মল ছাৰ, মেথমেটিক্স কনচেপ্ট ক্লিয়াৰ ক্লাছ বুলি চাৰ্চ কৰিবা, তোমালোকে দেখিবা এটা প্লেলিষ্ট বনোৱা আছে, তাত এপ্ৰক্সিমেটলি 10টাৰ পৰা 12টা মান ভিডিঅ' দিয়া আছে। আৰু সেই ভিডিঅ' কেইটা যেতিয়া কণ্টিনিউয়াছলি 1 2 3 কৈ চাবা, একদম শেষৰ পৰা চাই আহিবা, তেতিয়া তোমালোকে ফিল কৰিবা যে মেথছ পঢ়াৰ যদি ভাল ষ্ট্ৰেটেজি এটা থাকে, আমি মাৰ্ক পামেই। এবাৰ চাই লোৱা, মই ৰিকুৱেষ্ট কৰো সকলোকে এবাৰ চাই লোৱা, যদি ভাল লাগে তেতিয়াহ'লে নিশ্চয়কৈ তোমালোকে এই বেটছটো জইন কৰিব পাৰিবা। আৰু যিহেতুকে নতুনকৈ ষ্টাৰ্ট হৈছে, কেইদিনমান আগতহে ষ্টাৰ্ট হৈছে, আমাৰ বেছিক ক্লাছে যোৱাই নাই, তো যদি ইণ্টাৰেষ্টেড হয় তোমালোকে জইনো কৰিব পাৰিবা। নেক্সট আহিছো, নেক্সট কুৱেশ্যন হ'লে এইটো কুৱেশ্যন, ইয়াতে কি কৈছে, এটা নিৰ্বাচনৰ কথা কৈছে, এটা নিৰ্বাচনত কৈছে there are two candidates, 10% of the voters did not cast their votes, 10% ভোটাৰছে কি কৰিছে, ভোট দিয়া নাই, 10% মানুহে ভোট দিয়া নাই, ঠিক আছে, দুজন মানুহে ইলেকশ্যন খেলিছে, 10% মানুহে ভোট দিয়া নাই, মানে চোৱা ভোট দিয়া নাই বুলি কৈছে, মানে ইয়াতে কি হ'ব, ইয়াতে আমাৰ কাষ্টেড নট কাষ্টেডৰ কথাও কৈছে, তো 100% আমি টোটেল ভোট লৈ ললো, তাৰে 10% ভোট দিয়া নাই, মানে 10% ইয়াতে আহি গ'ল নট কাষ্টেড দেয়াৰ ভোটছ, ঠিক আছে, 10% মই ইয়াতে লিখিছো, বাকি 90% কি হৈছে ভোট দিছে। তাৰপিছত কি কৈছে, ভ্যালিড ইনভ্যালিডৰ কথা কৈছে নেকি, চাই লোৱাচোন এবাৰ, যদি কোৱা নাই তেতিয়াহ'লে ডাইৰেক্ট মই এটা কেণ্ডিডেট দুজনক ৰাখিম, কিন্তু ইয়াতে কৈছে 10% of the votes cast were found to be invalid, আমাক কুৱেশ্যনত কৈছে 10% মানুহে ভোট নিদিলে, আৰু লগতে কৈছে 10% ভোট ভুল হৈছে, মানে 80%হে ৰৈ গ'ল। তাৰপিছত কি কৈছে, আমাক কৈছে দা উইনিং কেণ্ডিডেট, যোনে জয়ী হৈছে, সি 54% ভোট পাইছে, মানে এতিয়া এই 80%ৰ যদি এজনে যদি 54 পাইছে, আনজনে কিমান পাব, 26 পাব, আনজনে কিমান পাব, 26%, এজনে 54 পাইছে, আনজনে 26 পাব। আমাক কি কৈছে, টোটেল ভোটছ won by the majority of human votes, আমাক কৈছে এই যে জিকিল মানুহজন 1620টা ভোটত জিকিছে, তো ইয়াতে যদি চাও এজনে পাইছে 54%, তো আনজনে 26% কেনেকৈ গম পালো, 80ৰ পৰা বিয়োগ কৰি দিছো, 80ৰ পৰা 54 বিয়োগ কৰিলে 26 থাকে, এতিয়া এজনে যদি 54% পাইছে, আনজনে যদি 26 পাইছে, তো ইহঁতৰ ভোটৰ পাৰ্থক্য কিমান হ'ব, তো ইহঁতৰ ভোটৰ পাৰ্থক্য হ'ব 28%, আৰু এই 28% যিটো ভোটৰ পাৰ্থক্য আছে, সেইখিনি ভোটতেতো জয়লাভ কৰিছে, তো ইয়াতে যিখিনি ভোটত জয়লাভ কৰা বুলি কৈছে, সেইটো কাৰ সমান হ'ব, সেইটো সমান হ'ব 28%। এতিয়া এইখিনি সলভ কৰিবলৈ গ'লে দেখিবা, যদি মই 4ৰে কাটি দিওঁ 7 বাৰ গ'ল, ওপৰত ৰাখিছো বাৰু, 4ৰে মই কাটি দিলো, ইয়াতে 4 7 গুণ 28, দেন 4 4 গুণ 16, 0 4 5 গুণ 20, 7ৰে এইটো কাটিলে 7 5 গুণ 35, 35, 5 থাকি গ'ল, হৰণ নাযাব ন, 4 4 গুণ 4 7 গুণ 28, 4 4 গুণ 16, 0 বাৰ গ'ল, 4 5 গুণ 20, ঠিকে আছে, তো 7ৰে হৰণ নাযায়, আমাক উলিয়াব কি দিছে, ফাইণ্ড দ্য টোটেল নাম্বাৰ অফ ভোটাৰ্ছ এনৰোলড ইন দ্য ভোটাৰ লিষ্ট, কিবা কেলকুলেশ্যন মিষ্টেক হ'ল নেকি, আকৌ এবাৰ গোটেইখিনি চেক কৰিছো, তো এজনে যদি 54% ভোট পায়, 80%ৰ পৰা 54% বিয়োগ কৰিলে আমাৰ কিমান থাকিব, 30 পৰা দেন আকৌ 4 মাইনাছ কৰিব 26%, ঠিকেই আছে। আৰু নেক্সট যদি চাও আমাৰ কিমানটা ভোটত জয়লাভ কৰিছে, এজনে পাইছে 54, এজনে পাইছে 26, তো ডিফাৰেন্স কিমান হ'ব ইয়াতে, সেইটো যদি 30 বুলি কৈ দিও, 28%, ঠিকে আছে, 28%ক যদি ইয়াৰ সমান বুলি কওঁ, 7ৰে এইটো হৰণ যাব নে, 7 2 গুণ 14, ইয়াতে থাকি গ'ল 2 22, 7 3 গুণ 21, 7ৰে হৰণ নাযায়, 7ৰে হৰণ নাযায়, মানে এইটো দশমিকৰ এনসাৰ আহিব, কিন্তু দশমিকৰ একচুয়ালি এনসাৰ আহিব নালাগিছিল, ওকে, যদি মোষ্ট প্ৰবাবলি ইয়াতে ডাটাবিলাকৰ অকনমান মিছমেচ হৈ আছে, আমি ডাটাবিলাক অলপমান কাৰেক্ট কৰিলে হয়তো আহিব, কিন্তু আমাৰ এক্সামৰ একচুয়ালি এনসাৰটো দশমিকৰ আহিব নালাগে, আৰু ভোটাৰ লিষ্টত যিসকল মানুহৰ নাম আছে, ভোটাৰ লিষ্টত নাম এনেকুৱা হ'ব নেকি যে 2.5টা মানুহৰ নাম আছে, হয়তো 2টা মানুহৰ নাম থাকিব, নহলে 3টা মানুহৰ থাকিব, বাৰু যিয়ে নহওক তোমালোকে মেথডটোৰ ওপৰত গুৰুত্ব দিয়া। এতিয়া আমি দেখিছো 7% সমান আছে কিমান, 405, 1% ইকুৱেল কিমান আহিব, 1% ইকুৱেল আহিব 405 ডিভাইডেড বাই 7, আমাক উলিয়াব দিছে টোটেল ভোটাৰ্ছ, মানে পূৰণ 100 কৰিব লাগিব,
টোটেল ভোটাৰ উলিওৱাৰ কাৰণে পূৰণ 100 এতিয়া আমাক যদি ক'লে হয় টোটেল কাষ্টেড ভোটাৰ আমাক যদি ক'লে ভোট দিয়া সংখ্যা উলিওৱা কিমান মানুহে ভোট দিছে তেতিয়াহ'লে আমি 90% উলিয়ালোহেঁতেন আমাক যদি ক'লে হয় ভেলিড ভোট উলিওৱা আমি এইটো উলিয়ালোহেঁতেন 80% আমাক যদি ক'লে হয় ভেলিড ভোট উলিওৱা আমি 10% উলিয়ালোহেঁতেন আমাক যদি ক'লে হয় কিন্তু কোন কেইজন মানুহে ভোট দিয়া নাই আমি 10% উলিয়ালোহেঁতেন আমাক কৈছে টোটেল নাম্বাৰ অফ ভোটাৰ লিষ্টত কিমান মানুহ আছে এনৰোল ভোটাৰ লিষ্টত আছে কিমান মানুহ 100% তো সেইকাৰণে আমি ইয়াতে 100% উলিয়াবলৈ চেষ্টা কৰিছো আৰু ফাইনেলি আমাৰ এনসাৰ আহিব 40500 ডিভাইড বাই 7 দশমিকত আহিব মই ক'লোৱে অলৰেডি তোমালোকক এনসাৰটো দশমিকৰ এক্সামত নাহে বাকি ইয়াতে ডাটাখিনিৰ অকণমান মিছমেটছৰ কাৰণে এইটো হ'ব পাৰে ওকে আৰু এটা কাম কৰিছো ইয়াৰে পিছত দুটা কুৱেশ্যন আছে তোমালোকে ট্ৰাই কৰা এইটো কুৱেশ্যন আৰু লগতে এইটো কুৱেশ্যন ঠিক আছে এই তিনটা কুৱেশ্যন আছে তো তিনটা কুৱেশ্যন আছে মই তিনিটা কুৱেশ্যন দেখাই দিছো ইয়াতে তোমালোকে ভিডিঅটো পজ কৰি পেলাই চাব পাৰিবা চাই পেলাই তোমালোকে ট্ৰাই কৰা এণ্ড কমেন্ট বক্সৰ এনসাৰ কেইটা জনাব লাগে লগতে মই জনাই দিও যদিহে তোমালোকে এডিআৰিৰ কথা হয়তো সকলোৱে শুনিছা এডিআৰি এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলিও ভাবিছা কিন্তু এডিআৰিৰ কাৰণে যদি ফ্ৰেছ বেটছ বিচাৰি আছা নিশ্চয় তোমালোকে জইন কৰিব পাৰা আমাৰ আগন্তুক 20 তাৰিখৰ পৰা আৰম্ভ হ'বলৈ যোৱা এডিআৰি 3.0 ফাউণ্ডেশ্যন বেটছ এটা ফাউণ্ডেশ্যন বেটছ মোষ্ট প্ৰবাবলি এইটো আমাৰ লাষ্ট বেটছ হ'ব এইটো আমাৰ লাষ্ট বেটছ এই কাৰণে হ'ব কাৰণ ইয়াৰে পাছৰ আকৌ সময় নাবাচিব কাৰণ দুমাহ পাছৰ আমাৰ নটিফিকেশ্যন ওলাব তাৰপিছত ক্ৰেছ কৰ্চৰ বাহিৰে বেলেগ অপশ্যন নাই তো তোমালোকে যদি এতিয়াৰ পৰা পঢ়িব বিচাৰা তেতিয়াহ'লে অবভিয়াছলি ফাউণ্ডেশ্যন বেটছ তোমালোকে জইন কৰিব পাৰিবা যদি তোমালোকৰ একদমেই বেচিক্স নাই ষ্টিল তোমালোকৰ কাৰণে এই ক্লাছটো বেনিফিচিয়েল হ'ব হয়তো ক্ৰেছ কৰ্চৰ আমাৰ কিবা কিবি বস্তু ৰৈ যায় কিবা কিবি বস্তু স্পীডত পঢ়োৱা হয় বহুত বস্তু ডিটেইলছত বুজাবলৈ দিগদাৰ হয় কাৰণ টাইম বেছি নাথাকে আমাৰ এক্সামত যদি আমি বেছি টাইম নাপাওঁ আমিতো বেছি ডিটেইলছত যাব নোৱাৰো এতিয়া বৰ্তমান আমাৰ হাতত সময় আছে তো আমি ফাউণ্ডেশ্যন বেটছ বৰ্তমান এইটো লাষ্ট বাৰৰ কাৰণে আমি লঞ্চ কৰিব পাৰিছো তো যিসকল ইণ্টাৰেষ্টেড হয় নিশ্চয় তোমালোকে জইন কৰিব পাৰা এটা ক্লাছৰ তোমালোকে ৰেকৰ্ডিং নোপোৱা মানে আল্টিমেটলি এনেকুৱা হৈছে তোমালোকৰ ক্লাছটো ষ্টাৰ্ট হোৱাই নাই 20 তাৰিখে ষ্টাৰ্ট হ'বহে যদি আজিয়ে তোমালোকে জইন কৰি আছা 20 তাৰিখৰ পৰা তোমালোকে চিৰিয়েলি গোটেইখিনি ক্লাছ কৰিব পাৰিবা এতিয়া যদি কোনোবাই এই বেটছটো এইটো মাহৰ পিছত অৰ্থাৎ নেক্সট মাহত যদি জইন কৰে হয়তো 10 দিনৰ ক্লাছখিনি গুচি যাব তো সেই ক্লাছখিনি পাই যাবা বাৰু অবভিয়াছলি ক্লাছখিনি ৰেকৰ্ডেড ফৰ্মেটত থাকি যাব এপত আমাৰ পাই যায় কিন্তু তোমালোকে সেইটো ৰেকৰ্ডেড ফৰ্মেটতহে চাব লাগিব লাইভ ক্লাছটো নাপাবা মই বিচাৰো লাইভ ক্লাছ এটেণ্ড কৰাটো কাৰণ লাইভ ক্লাছ কৰিলে আমাৰ এটা আমি যেনেকুৱা আগতে স্কুলত গৈছিলো আমাৰ তেনেকুৱা এটা টাৰ্গেট এটা থাকে ন যে আজি ইমান টাইমত ক্লাছ আছে এইটো কৰিব লাগিব তাৰপিছত বাকীখিনি চোৱা লাগিব বাকীখিনি চাব লাগিব এনেকুৱা নহয় যে কিবা আমাৰ বহুত পেণ্ডিং হৈ আছে তো পেণ্ডিং হৈ যোৱাৰ পিছত আমাৰ পঢ়া লাহে লাহে আমাৰ যোনটো ইণ্টাৰেষ্ট থাকে সেইটোও কমি যায় তো সেইকাৰণে সকলোকে ৰিকুৱেষ্ট থাকিল যদি তোমালোকে চিৰিয়াছলি প্ৰিপেয়াৰ কৰি আছা নিশ্চয় তোমালোকে 20 জুলাইৰ পৰা এই ক্লাছেছখিনি কৰিব পাৰিবা লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ